এইবাৰ গৌৰৱ গগৈ বহুত বেয়াকৈ খং উঠিল, বিধ্বংসী ৰূপত ভাষণ দিলে আৰু লগতে লাখ লাখ ৰাইজৰ আগত হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনৰ নামত যি এটেক কৰি আছিল, অৰ্থাৎ পাকিস্তানৰ লগত লিংক থকা বুলি আৰু লগতে তেওঁ ল'ৰা ছোৱালীৰ কথা যি কৈ আছিল, সেই সকলোবিলাকৰ প্ৰত্যুত্তৰ দিলে গৌৰৱ গগৈয়ে। তাৰে সম্পূৰ্ণ ভিডিঅ'টো মই আপোনালোকৰ মাজলৈ লৈ আনিছোঁ। আজি অসমৰ ভিতৰত প্ৰত্যেক জিলাত আধা জিলা পৰিষদৰ সদস্য মহিলা যে হৈছে তাৰ দায়িত্ব আমাৰ কংগ্ৰেছ চৰকাৰ দিনত প্ৰায় তৰুণ গগৈদেৱে লৈছে। আজি প্ৰায় তৰুণ গগৈদেৱৰ বাবে প্ৰত্যেক জিলাৰ ভিতৰত আধা জিলা পৰিষদৰ সদস্য মহিলাসকল হৈছে। কিন্তু শ্ৰদ্ধেয় ৰাইজ, এই সংবিধানৰ চিন্তাৰ পৰা, এই পঞ্চায়তৰ চিন্তাৰ পৰা বৰ্তমানৰ বিজেপি চৰকাৰে বিপৰীত কাম কৰি আছে। আজি ক্ষমতা ৰাইজৰ হাতত নাই। আজি ক্ষমতা বৰ্তমান চৰকাৰৰ দিনত মাত্ৰ 5জন ব্যক্তিৰ হাতত আছে। এই 5গৰাকী ব্যক্তি কোন? প্ৰথম হল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, দ্বিতীয় হল মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া, তৃতীয় হল মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া, চতুৰ্থ হল মন্ত্ৰী অশোক সিংহ ডাঙৰীয়া, পঞ্চম হল বিধায়ক মানৱ ডেকা ডাঙৰীয়া। গোটেই চৰকাৰ, গোটেই দল এই 5গৰাকীৰ কব্জাত আছে। গোটেই চৰকাৰ, গোটেই প্ৰশাসন এই 5জন ব্যক্তিৰ দখলত আছে। আৰু সেইকাৰণে তেওঁলোকে যি কি কথা ক'ব পাৰে, সেইকাৰণে তেওঁলোকে যি কি কামবোৰ কৰিব পাৰে, সেইকাৰণে তেওঁলোকে গোটেই আইনবোৰ উলংঘন কৰিব পাৰে, কিন্তু তেওঁলোকৰ ওপৰত কোনো একশ্যন নহয়। আজি জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া বিভাগটো কোনটো? যি বিভাগে জল জীৱন আঁচনি চায়। আৰু গাঁৱৰ ভিতৰত আমি য'তে গৈছো মানুহে এটা কথা কয় যে জল জীৱন আঁচনিৰ জৰিয়তে আমি মাত্ৰ পাইপটোহে দেখা পাইছো, পানী আমি পোৱা নাই। হয়নে নহয় কওকচোন? এই কোটি কোটি টকা ক'ত গ'ল? এই কোটি কোটি টকা যে লুণ্ঠন হৈছে জল জীৱন আঁচনি, তাৰ বাবে মুখ্যমন্ত্ৰী SIT গঠন কৰিবনে? তাৰ বাবে অসম আৰক্ষীক নিৰ্দেশ দিবনে? এতিয়া একো নকৰে। অলপ দিন আগত কেন্দ্ৰৰ চৰকাৰে তদন্ত কৰিলে কিছুমান কয়লা বেপাৰীৰ লগত জড়িত থকা মানুহৰ ওপৰত তেওঁলোকৰ ঘৰত গৈ তেওঁলোকৰ পৰা পইচা তেওঁলোকে সংৰক্ষণ কৰিলে। প্ৰায় 1.5 কোটি টকা পইচা কেন্দ্ৰৰ চৰকাৰে আজি তেওঁলোকে সংৰক্ষণ কৰিছে কয়লা বেপাৰীৰ ওপৰত তদন্ত কৰাৰ পিছত। আৰু সেই কয়লা বেপাৰী কোন? কোনোবা গান্ধী, কোনোবা বনচল। আমি জানিবলৈ বিচাৰো যে আজি যে গান্ধী বনচলৰ ৰেডৰ ওপৰত যে কাগজবোৰ যে জব্দ হ'ল, সেই কাগজৰ ওপৰত এইখন চৰকাৰে SIT গঠন কৰিবনে? কোনোবা অসম আৰক্ষীক নিৰ্দেশ দিবনে? মই মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰিবলৈ বিচাৰো। এই গান্ধী, এই বনচলৰ ঘৰত যিবোৰ কাগজ পোৱা গ'ল, মাহে মাহে কাৰ ঘৰত পইচা যায়? কেন্দ্ৰ চৰকাৰে নিজে কৈছে যে প্ৰত্যেক ট্ৰাকৰ পৰা 1.5 লাখ টকা লোৱা যায়। যদি অসমৰ ভিতৰত এদিনৰ ভিতৰত 500 ট্ৰাক অহা যোৱা কৰে, তেতিয়াহ'লে প্ৰত্যেক ট্ৰাকৰ পৰা 1.5 লাখ টকা লোৱা মানে কিমান কোটি কোটি টকা আজি অবৈধ কয়লা বেপাৰীসকলে চলাই আছে। কিন্তু মুখ্যমন্ত্ৰী ইমান উমৰাম চব মানুহ মৰি গ'ল। তাৰপিছত কোন তেওঁলোকৰ যে মূল খলনায়ক, এই সিন্ডিকেটৰ মূল খলনায়কক আজিলৈকে মুখ্যমন্ত্ৰী ধৰিবলৈ সাহস কৰা নাই। কিয়? যিহেতু কোনোবা আজি সেই সিন্ডিকেটৰ লগত, সিন্ডিকেটৰ যে মূল খলনায়ক, তেওঁলোকে ৰাইজৰ আগত তাৰ নামটো বাতিল কৰিবলৈ বিচৰা নাই। আজি এয়া হ'ল এনেকুৱা অৱস্থা। আজি গুৱাহাটীৰ ভিতৰত অশোক সিংহ ডাঙৰীয়া বিভাগত ছুপাৰ চাকৰ মেচিন লৈ ডাঙৰ তেওঁলোকৰ কেলেংকাৰী হৈছে, কোনো তদন্ত নাই। আৰু যেতিয়াই কোনোবা প্ৰশ্ন কৰে, এইখন চৰকাৰে তেতিয়াহে অসম আৰক্ষী ব্যৱহাৰ কৰে। য'ত অপৰাধ হয়, য'ত কেলেংকাৰী হয়, তাত তেওঁলোকে নিমাত থাকে। কিন্তু যদি কোনোবা কেলেংকাৰী হয় মাত মাতে, সেইজনকে তেওঁলোকে ধৰে। আমি কি দেখা পালো? যিখন বেংকত মুখ্যমন্ত্ৰী নিজে এজন ডিৰেক্টৰ হৈ আছে, এপেক্স বেংক, এই এপেক্স বেংকত 50 কোটি টকা কেলেংকাৰী লৈ যেতিয়া এজন সাংবাদিকে প্ৰশ্ন কৰিলে, তেতিয়া এইখন চৰকাৰে সেই সাংবাদিকজনক ভুৱা কেছ জাপি তেওঁলোকক জেললৈ পঠাই দিলে। और तार पिছত যেতিয়া সাংবাদিকসকলে প্ৰশ্ন সুধিলে
মুখ্যমন্ত্ৰী উত্তৰ দি আছে যে এইজন সাংবাদিকেই নহয়, তেওঁ মাত্ৰ কিছু পৰ্টেলত কাম কৰে। এই ধৰণৰ তেওঁলোকৰ কথাবোৰ পাতল কথাবোৰ তেওঁলোকে পাতি আছে। আজি দুখ লাগে যে আজি বৰ্তমান চৰকাৰ দিনৰ ভিতৰত আজি আমি আটাইতকৈ বেছি আমি চৰকাৰী স্কুল বন্ধ হোৱা আমি দেখা পাইছো। আজি আমি অসমৰ চুকে কোণে কৈছো আৰু অসমৰ মহিলাসকলে কৈছে যে আজি তাৰিখত আমি গাঁৱৰ ভিতৰত চৰকাৰী স্কুল বন্ধ হোৱা দেখা পাইছো আৰু মদৰ দোকান খোলা আমি দেখা পাইছো, হয়নে নহয়? আজি দুখ লাগে যে বৰ্তমান হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰৰ দিনত আটাইতকৈ বেছি আমাৰ অসমীয়া গাঁৱত মদৰ দোকান খুলিবলৈ আৰম্ভ কৰিছে। আমি কথা দিছো ৰাইজ, অহা বছৰ বিধানসভা নিৰ্বাচন আহিব, যেতিয়া কংগ্ৰেছৰ চৰকাৰ আহিব, আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া খোলা এই মদৰ দোকান বন্ধ কৰিম আৰু চৰকাৰী স্কুল আমি পুনৰবাৰ আৰম্ভ কৰিম। আজি দুখ লাগে যে আমাৰ মহিলাসকলে কৈছে যে আমাৰ গাঁৱৰ ভিতৰত এতিয়া ড্ৰাগছ সোমাই গৈছে। গাঁৱৰ যুৱকসকল, নিবনুৱা যুৱকসকল এতিয়া হঠাৎ ড্ৰাগছ ল'বলৈ আৰম্ভ কৰিছে। কিন্তু মুখ্যমন্ত্ৰী নিমাত আজি মোৰ সন্দেহ যে যিদৰে কয়লা এটা চিণ্ডিকেট চলি আছে অসমত, এই একেৰাহে অসমৰ ভিতৰত এটা ড্ৰাগছৰ চিণ্ডিকেট জড়িত হৈ আছে। আৰু যিদৰে কয়লাৰ লগত কোনোবাই শক্তিশালী মন্ত্ৰী জড়িত হৈ আছে, মোৰ সন্দেহ যে ড্ৰাগছৰ বেপাৰৰ লগতো কোনোবা শক্তিশালী মন্ত্ৰী জড়িত হৈ আছে। আৰু সেইকাৰণে আজি আমাৰ নিবনুৱা যুৱকসকল হতাশ হৈ আজি কোনোবা মদ খাবলৈ আৰম্ভ কৰিছে, কোনোবা ড্ৰাগছ খাবলৈ আৰম্ভ কৰিছে আৰু একো চাকৰি নাপায়। কোনোবা কয়লা মাফিয়া, কোনোবা বালি মাফিয়া, কোনোবা শিল মাফিয়া, কোনোবা কাঠ মাফিয়া, কোনোবা পাথৰৰ মাফিয়া আজি কাম কৰিবলৈ বাধ্য হৈছে। এয়া হৈছে অসমৰ গাঁৱৰ অৱস্থা। আজি মহিলাসকলে আজি এইখিনি কথা নিশ্চয় মন কৰিছে আৰু সেইকাৰণে মুখ্যমন্ত্ৰী বাৰম্বাৰ মহিলাসকলক ধৰিবলৈ চেষ্টা কৰে, মহিলাসকলৰ ধ্যান নিজৰ ফালে টানিবলৈ চেষ্টা কৰে আৰু ধ্যান ল'বলৈ হ'লে কি কৰে, এটা পিছত এটা টেঙা আম খাই থাকে। অসমৰ ভিতৰত এটা কথা আছে যে টেঙা আম আপোনালোকে বাৰম্বাৰ খুৱাব নোৱাৰে, কিন্তু এই মুখ্যমন্ত্ৰীজন যথেষ্ট কৌশলেৰে বেলেগ বেলেগ টেঙা আম অসমৰ ৰাইজক খুৱাই। এতিয়া তেওঁলোকৰ এটা গান আছে, গানটো মনত আছেনে নাই নাজানো, এই আকৌ এবাৰ গানটো আছিলে, মনত আছেনে নাই? আছেনে নাই? আকৌ এবাৰ এবাৰ কি হ'ল, আমাৰ গাঁৱৰ মহিলাসকল এই আকৌ এবাৰ গান গাই নাচি ওলাই আহিল। কিয়? বিজেপিয়ে ক'লে নাচি ওলাই আহা, গছ পুলি ৰোৱা, 10,000 টকা পাই যাবা, হয়নে নহয়? এটা গছ পুলি কোনে ৰোলে হাত দাঙি দিয়কচোন, কোনে ৰোলে হাত দাঙি দিয়ক। এটা 10,000 টকা কোনে পালে হাত দাঙি দিয়কচোন। খাই পোৱা এয়া হ'ল বিজেপি। 10,000 টকাও দিয়া নাই আৰু গোটেই গছ পুলিবোৰ মৰি গ'ল, হয়নে নহয়? গছ পুলিবোৰ মৰি গ'ল। এয়া হ'ল বিজেপি। প্ৰত্যেকবাৰ আপোনালোকক বিশ্বাসঘাত কৰে। হয়, কিছুমানৰ 1250 টকা দিছে, কিন্তু সেই 1250 টকা বিনিময়ত আজি গেছ চিলিণ্ডাৰ দাম তেওঁলোকে 1000 টকা বঢ়াই দিলে। হয়, তেওঁলোকে কিছুমানক 1250 টকা দিছে, কিন্তু এই 1250 দিয়াৰ লগে লগে তেওঁলোকে আপোনালোকৰ ঘৰৰ ইলেক্ট্ৰিচিটি বিল আজি 1000 টকালৈকে লৈ গৈছে। হয়, আপোনালোক কিছুমানক 1250 টকা দিছে, কিন্তু গাঁৱৰ ৰাস্তা কাম কৰা নাই, গাঁৱৰ স্কুলৰ কাম কৰা নাই, নিবনুৱা যুৱকসকলক সংস্থাপিত দিয়া নাই, মানুহসকলক দৰমহা দিয়া নাই, শিক্ষকসকলক দৰমহা দিয়া নাই, কণ্ট্ৰাক্টৰসকলক দৰমহা দিয়া নাই। আজি এই হ'ল তেওঁলোকৰ অৰ্থনৈতিক স্থিতি। আজি সেইকাৰণে আমি তেওঁলোকৰ পৰা হিচাপ ল'ব লাগিব। আজি এই পঞ্চায়ত নিৰ্বাচনৰ সময়ত আমি এইখন চৰকাৰৰ পৰা হিচাপ বিচাৰিছিলো যে তোমালোকে কৈছা 6 মাহৰ ভিতৰত জনজাতিকৰণ কৰিবা, 6 মাহৰ ভিতৰত জনজাতিকৰণ কৰিবা তোমালোকে কৈছা। আহোম, মৰাণ, মতা, কোচৰাজ, মুন্সি, চুতীয়া, আদিবাসী কথা কৈছা। আজি আমি জানিবলৈ বিচাৰো তোমালোকৰ চৰকাৰ 11 বছৰ হ'ল দিল্লী, 9 বছৰ হ'ল দিছপুৰত মুখ্যমন্ত্ৰী মহোদয়ে আপোনালোকে বাৰম্বাৰ দিল্লীলৈ যায়,
কিমান বাৰ আপোনালোকে চৰকাৰ জনগোষ্ঠী জনজাতিকৰণ কথা পাতিলে এই কথা আমি জানিবলৈ বিচাৰো মোৰ সন্দেহ কেতিয়াও এবাৰো মাত মাতা নাই মই আজি তেওঁৰ পৰা স্পষ্টীকৰণ বিচাৰিছো যে যিদৰে তাহাঁতি ডাঙৰীয়াই কৈছে যে বাৰম্বাৰ আমাক জনজাতি কাষ্ট সাৰ্ভে লাগে আমাৰ জনজাতি জনগণনা লাগে আৰু সেই দবাবত আজি প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া মানি গ'ল যে হয় আমি জনজাতি জনগণনা কৰিম আজি মই সুধিবলৈ বিচাৰো যে অসমৰ ভিতৰত ছটা জনগোষ্ঠী জনজাতিকৰণ বিচাৰি আছে আপোনালোকে জনজাতিকৰণৰ পক্ষত আছে যে বিপক্ষত আছে আমি সুধিবলৈ বিচাৰো যে যেতিয়া আপোনালোকৰ জনজাতিৰ ভোটবোৰ লাগে যেতিয়া আপোনালোকে পাৰ্লামেণ্টত 125 সংবিধান এমেণ্ডমেণ্ট আনিবলৈ বিচাৰে যি এমেণ্ডমেণ্ট যোগেদি আপোনালোকে ট্ৰাইবেল কাউন্সিলক আৰু ক্ষমতা দিবলৈ বিচাৰে কিন্তু সেই সংসদটো মাত্ৰ ইলেকশ্যনৰ সময়ত আনে আৰু যেতিয়া ইলেকশ্যন পাৰ হৈ গ'ল আপোনালোকে ট্ৰাইবেল কাউন্সিলৰ কথা পাহৰি যায় আমি সুধিবলৈ বিচাৰো যে আপোনালোকে ট্ৰাইবেল কাউন্সিল আমাৰ অসমৰ জনজাতিৰ যিবোৰ কাউন্সিলবোৰ আছে আৰু ক্ষমতা দিয়া পক্ষত আছে নে নাই এই প্ৰশ্নটো আমি সুধিবলৈ বিচাৰো প্ৰত্যেক কাউন্সিলৰ আজি আৰ্থিক অৱস্থা বেয়া আৰ্থিক সংকট বেয়া যথেষ্ট আৰ্থিক সংকটত আছে আজি আমি সুধিবলৈ বিচাৰো যে আপোনালোকে শ্ৰমিক বাগানৰ শ্ৰমিকসকলক কৈছে যে 352 টকা দিব ক'ত 352 টকা আজি এখন চৰকাৰ আজি শ্ৰমিক দিৱসৰ দিনত মই আপোনালোকক চ্যালেঞ্জ কৰিছো যে আহা এক বছৰৰ ভিতৰত বাগানৰ শ্ৰমিকসকলক 352 টকা দিয়ক 352 টকা দিয়ক নহলে কংগ্ৰেছ দল অলপদিনৰ পিছত সংগ্ৰাম কৰিব কংগ্ৰেছ দল আজি শ্ৰমিকৰ দিৱসত আমি আমাৰ শ্ৰমিকৰ অধিকাৰৰ বাবে আমি সংগ্ৰাম কৰিম আমি জনজাতি ভাই ভনীসকলৰ অধিকাৰৰ বাবে আমি সংগ্ৰাম কৰিম আমি অসমৰ জনগোষ্ঠীৰ অধিকাৰৰ বাবে আমি সংগ্ৰাম কৰিম এয়া হ'ল কংগ্ৰেছৰ ইতিহাস এয়া হ'ল কংগ্ৰেছৰ পৰম্পৰা এই কংগ্ৰেছ দল সংগ্ৰামৰ পৰা জন্ম লোৱা দল স্বাধীনতা সংগ্ৰামৰ পৰা জন্ম লোৱা দল আমি কাকো ভয় কৰা নাই আমি ব্ৰিটিছৰ গুলিৰ পৰা আমি ভয় কৰা নাই আমি এলপা সালপা পাই ভয় কৰা নাই আমি কোনো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা আমি ভয় নকৰো তো সেইকাৰণে মই জনসচেতনক কৈছো যে তোমালোকে আগবাঢ়ি যোৱা কংগ্ৰেছ তোমালোকৰ লগত আছে অসমৰ জনসাধাৰণৰ কিবা তোমাৰ লগত আছে মঞ্চত উপস্থিত থকা আমাৰ যিমানবোৰ আমাৰ কংগ্ৰেছৰ নেতাসকল আছে আমি দিছপুৰত আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু তেখেতৰ মন্ত্ৰীসকলৰ লগত যুঁজিম আৰু আমি জিকিম আৰু আপোনালোকে গাঁৱত গৈ আপোনালোকে বিধায়ক আৰু বিজেপিৰ লগত যুঁজিব আৰু আপোনালোকে জিকিব তো মই আজি আৰু বিশেষ দীঘলীয়া ক'বলৈ বিচৰা নাই আজি এই সভাৰ পৰা পুনৰবাৰ আমি যদি অসমত শান্তি সম্প্ৰীতি বিচাৰো যদি অসমখন আমি বিজেপি ভয়ৰ পৰা মুক্তি দিয়াবলৈ বিচাৰো এই আমালোকৰ সন্মুখত এটাই বিকল্প ভাৰতীয় জাতীয় কংগ্ৰেছ দল আৰু কংগ্ৰেছ দলে শান্তি আনিব পাৰিব কংগ্ৰেছ দলে সম্প্ৰীতি আনিব পাৰিব কংগ্ৰেছ দলে গাঁৱৰ ভিতৰত উন্নতি আনিব পাৰিব সেইকাৰণে তোমালোকে আগবাঢ়ি যোৱা আমি সকলোৱে মিলি জুলি আমি যুঁজিম আৰু আমি জিকিম মোৰ লগত আমি যুঁজিম আমি যুঁজিম আমি যুঁজিম নমস্কাৰ ধন্যবাদ জয় হিন্দ জয় আই ভিডিওটো চাই কেনেকুৱা পালে কমেন্ট কৰি জনাব প্ৰথমবাৰ যদি চেনেললৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব মই যেহেতু এনেকুৱা ধৰণৰ ভিডিও আপোনালোকৰ মাজলৈ প্ৰস্তুত কৰি থাকো আজি ভিডিওটো এটা সামৰণি মাৰিছো পুনৰ লগ পাম নতুন এটা ভিডিওৰ সৈতে আজিলৈ বাই বাই